হাই গাইজ, কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। মই এতিয়া ৰেডি হৈ গৈছোঁ, ৰোহানীক লৈ ডক্টৰ দেখাব যাম। আম্মা এফালে ৰেডি হৈ গৈছে, জোতা পিন্ধি আছে। সন্ধিয়া হৈ গৈছে, আমি সন্ধিয়া যাম। টিকেট মানে কাটি থৈছোঁ আগৰ পৰাই। এতিয়া আম্মা ইয়াতে বহিছে ফটো উঠাবৰ কাৰণে। মই এটা ফটো উঠাই দিছোঁ। এতিয়া তলা চলা মাৰি আমি ওলাই আহি গ'লোঁ। আহি কিনে এতিয়া ট্ৰেকাৰত উঠিম। আমাৰ ট্ৰেকাৰত বহি আছে, মই ভিডিঅ' কৰি আছিলোঁ সেইকাৰণে। কাৰণ আমি ডক্টৰত গৈ আছোঁ, মানে ৰোহানীক একো খাব নিবিচাৰে সেইকাৰণে। এতিয়া আমি হাতীগাঁও নামি গ'লোঁ। নামি গৈ আমাৰ পইচা ট্ৰেকাৰবিলাক দিলে, দি কেনে আমি এতিয়া খণ্ডকাৰ ছাৰক দেখাম। খণ্ডকাৰৰ তাত আমি এতিয়া আহি গ'লোঁ। ইয়াতে আহি কেনে ইয়াতে ৰোহানী এটা খেলা বস্তু পাইছে। ইয়াতে বহি লাকড়ি কাঠি কৈ আছে আৰু খেলি আছে। মানে আমাৰ অলপ দেৰি হৈ গ'ল না, সেইকাৰণে আমি মানে পিছত কৰি গ'লোঁ, সেইকাৰণে বহি আছোঁ। বাচ্ছাবিলাক কান্দি আছে, খেলি আছে। ৰোহানী এইফালে এই খেলা বস্তুটো পাই মানে ইমান ডিষ্টাৰ্ব দিয়া নাই, নহ'লে ডিষ্টাৰ্ব দিলেহেঁতেন। মই অলপ শান্তিও পালোঁ বস্তু খেলাৰ ঘোঁৰাটো পাই কেনে। হাতীগাঁৱৰ ভিতৰত খণ্ডকাৰ ছাৰ বহুত ভাল বেবীৰ কাৰণে। সেইটো আমাৰ খণ্ডকাৰ ছাৰৰ চেম্বাৰ। এতিয়া আমি ডক্টৰ দেখাই ৰোহানীক আহি গ'লোঁ। মানে মোৰ মুখৰ কিবা নাই লগোৱাৰ কাৰণে, সেইকাৰণে ইয়াতে সোমালোঁ কিবা ল'বৰ কাৰণে। আৰু আমাৰ ৰাইচ কুকাৰ চাব। এইফালে আমি ৰাইচ কুকাৰ চাই আছোঁ। ৰোহানীয়ে এইফালে পুতলা এটা দেখা পাই কেনে হাতত ল'লে। তাৰ পৰা আমি আহি গ'লোঁ, ৰাইচ কুকাৰ লোৱা নাই। আহি গ'লোঁ এতিয়া কাপোৰ দোকানত। আমাৰ কাপোৰ চাই আছে, সেইকাৰণে মই ৰোহানীয়ে বহুত ডিষ্টাৰ্ব দি আছে কাৰণে মই অলপ ওলাই আহিলোঁ ৰোহানীক কিবা খুৱাবৰ কাৰণে। এতিয়া ৰোহানী খাই ল'লে আৰু আমাৰ কাপোৰ কিনা হৈ গ'লে এতিয়া আমি ঘৰ গুচি গৈ আছোঁ। আজিৰ কাৰণে এইখিনি ভিডিঅ'। আল্লাহ হাফিজ।